আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। সুপ্ৰভাত এভৰিৱান, আৰু জুইশালৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ভাত পানী বনাই আছোঁ বাৰু, জোলকণ বনাবলৈ আছে, ভাত আৰু ভাজি হৈ গ'ল। এতিয়া বোলো ইয়াতে চাহ এটোপা খাই লওঁ, এয়া পকা মিঠৈ সৈতে লাল চাহ এবাৰটি খাই লওঁ। আৰু চাহটোপা নাখালেতো ৰাতিপুৱা ভালেই নালাগে, ৰাতিপুৱা চাহটোপা খাই দিলে মনটো বহুত ভাল লাগে। এতিয়া খাই লওঁ, খাই বৈ আৰু বনাবলৈ আছে, আৰু জোলকণ বনাই লওঁ হা। তাৰপৰা আৰু লগ পাম, কেতিয়া লগ পাম কি কথা। আৰু এয়া বাকী দুজনক আৰু খুৱাই বুৱাই পঠিয়াই এতিয়া মই খাম বাৰু লাহে ধীৰে। এয়া ভোট জলকীয়া কেইটামান আছিলে, তাকে বোলো এয়া কাটি আছোঁ, মানে এয়া এটা কাটিলোঁ আৰু এয়া কাটিবলৈ লৈছোঁ। কাটি কিয় আজি অকণমান ৰ'দ দিয়া নিচিনা কৰিছে, সেই গতিকে আৰু কাটি মেলি বোলো ৰ'দতে দি থৈ যাওঁ। এয়া তেলত ভৰাই থ'ব লাগিব পাছত খাবৰ কাৰণে। সিদিনাখন বাৰু থলোঁ অলপ কাটি মেলি ৰ'দত শুকুৱাই তেলত ভৰাই। এতিয়া এইকেইটাও থৈ দিওঁ কাটি কুটি। এতিয়া চিঙা হ'ল বা কেইবাদিনো, এইকেইদিন বতৰ বেয়া কাৰণে ইয়াক কাটি দিয়া নাছিলোঁ, বেয়া হৈ থাকিব বুলি। এতিয়া বোলো আজি ৰ'দ দিছে যিহেতু, সেই গতিকে আৰু কাটি ৰ'দত দি দিওঁ। এতিয়া কাটি মেলি ময়ো ভাত খাব লাগিব আৰু খাই বৈ ওলাই যাব লাগিব। জলকীয়াকেইটা ধুনীয়া নেমল, গোন্ধটো পূৰা ওলাইছে, পুৰিব। এয়া গুটিখিনি এইখিনি আকৌ দি দিব পৰা হ'ব, পচাই দিব পৰা হ'ব। এনেকুৱা 10 জোপামান ৰুই ল'ব পাৰিলে আৰু চিন্তা নাই, নিজৰ ঘৰতো খাব পৰা হয়, বিকিবও পৰা হয়। এতিয়া মই এইকেইটা কাটি লওঁ হা, তাৰপৰা আৰু দিনটো আছে আৰু লগ পাম। আজি কি দুপৰীয়া মানে ভাত সাজৰ আগতে আৰু নেদেখালোঁ, কি এতিয়া বনাই সেইটো পাছতে দেখাইছোঁ। এয়া মাছ আৰু বিলাহী আজি এনেদৰে বনালোঁ, এয়া ৰস নকৰাকৈ, মানে বিলাহীৰ লগতে আৰু পিঁয়াজ দিলোঁ, আদা ৰচুন দি দিলোঁ, আৰু লগতে এয়া এইফালে বেঙেনা আলু ভাজিলোঁ এয়া, আৰু দালিটো থাকিবই আৰু দালি বনালোঁ। এইফালে মাছৰ কণী আহিছিলে, মাছৰ লগত এয়া পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, আৰু ভাতো দুটামান দি দিলোঁ। এয়া এনেদৰে ভাজি ল'লোঁ, আৰু দুপৰীয়া সাজটো আৰু এনেদৰে খাব লাগিব। এতিয়া পাছবেলা মানে আহিলে আৰু আমাৰ ওচৰলৈ, আমাৰ বেটাক চাবলৈ আহিলে ভনীয়েকে, ভনীয়েক আৰু মামীয়েক। এয়া আহি পিনে তাই মানে ইয়াত কি কৰিছে আৰু ঠিকনা নাই। ঝাৰু পালে, ঝাৰু লৈছে, কি কৰিছে এয়া চাবচোন আপোনালোকে কেনেদৰে বাৰু ঝাৰু মাৰিছে। এয়া ককায়েকক দেখি হাঁহিছে বুঢ়া। নুচুৱে যাওঁ এই ঘৰ সাৰিবলৈ, দেখিছা আমাৰ চেঙৰ নিচিনা একেই আৰু সূতা লৈ ঝাৰু দিবলৈ আহিছে। ক'ত ৰিমোট? কোননো কোন হয়? আমাৰ টিংলি আহিলে, এতিয়া যাওঁ মাৰিবলৈ আহিলে। আমাৰ যাওঁ মাৰ ছোৱালীজনী আহিছে, চোৱা চিধা আহি যাওঁকে লৈছেহি। আজি আছিলে বিশ্ব পৰিৱেশ দিৱস। এতিয়া কি কৰিছোনো তাকে চাওঁ বলকচোন। হেল্ল' গাইজ, আজি আছিলে বিশ্ব পৰিৱেশ দিৱস 5 জুন। ৰাতিপুৱা আৰু গছপুলি ৰুবলৈ সময় নহ'ল, ল'ৰাও ৰাতিপুৱা স্কুল যাব লাগে 7টাতে, সেই গতিকে ৰুবলৈ নহ'ল। এতিয়াই বোলো বৃক্ষৰোপণটো কৰি দিওঁ। এতিয়া ক'ত ৰুওঁ বা কি পুলি ৰুওঁ দেখাওঁ আপোনালোকক। গাঁতটো খান্দি লওঁ আগতে হা। ইয়াতে গাঁতটো খান্দি লওঁ। এইখন খন্তি যিমান গধুৰ, এখন হাতে ধৰিবলৈ দিগদাৰ, দুখন হাতে দাঙিলেহে দাঙিব পাৰি। গাঁতটো অকণমান দৰকৈ খান্দিব লাগিব, যিহেতু পুলিটো আৰু ধুনীয়াকৈ
সোমাই পৰে, নহ'লে ওপৰতে থাকিলে কুকুৰাই খুচৰি পেলাই দিব। এইটো হৈ গ'ল। এইটো আমৰ পুলি, আম পুলিটোকে এইটোকে ৰুই দিওঁ বোলে। এইটো যোৱাবাৰ পচোৱা আছিলে, ভাল সঁচৰে হয়। এতিয়া ইয়াতে ৰুই দিওঁ। ভাল ধৰণে জীবিয়া দেই, সোনকালে ফল দিবলৈ। এতিয়া মাটিখিনি ধুনীয়াকৈ হেঁচি মেলি দিব লাগিব, পানী এটোপাও দিব লাগিব। এই তাত আছে, সেইডোখৰত, ইয়াত এইটো হৈ গ'ল। আৰু এটা আমাৰ বেটাই ৰুব, এতিয়া কি বুলি ৰুৱে দেখাম বাৰু। পুতিলে এইফালে আমাৰ বেটাই ৰুইছে টেঙা পুলি, এইটো মৌচুমী টেঙা পুলি, ধুনীয়াকৈ ৰুই দিয়া। মাটিখিনি হেঁচা মাৰি দিব লাগিব। কোৱা আকৌ পুলিটো ভালকৈ জিবলৈ, জিব নক'লেও জিব। ৰাতিপুৱা সময় নহ'ল হয় নাই, গতিকে আৰু এতিয়া ৰুইছোঁ ন। ওচৰৰ পৰা অকণমান দেখাই দিছোঁ, গছ খুঁটি এটাও পুতি দিছোঁ। যেনি তেনি মানুহে আৰু গছ গছনি কাটি গোটেই চাৰিওফালে তহিলং কৰি দিছে। গতিকে আৰু মানুহে পাৰিলে সদায় এটা এটা গছ পুলি ৰুব লাগে। বিশ্ব পৰিৱেশ দিৱস বুলি নহয়, সদায় ৰুবলৈ চেষ্টা কৰিব লাগে। এয়া এতিয়া গধূলি আৰু চাহ এটোপা খাবলৈ লৈছোঁ। এয়া গাখীৰ চাহকে খাবলৈ লৈছোঁ। কিহে খাবলৈ লৈছোঁ দিছোঁ, এয়া গুড়ে আৰু গাখীৰ চাহ এটোপা খাই লওঁ এতিয়া গধূলি। তাৰপিছত আৰু বনাব লাগিব ভাত, আৰু এতিয়া খাই লওঁ, তাৰপৰা লগ পাম। এতিয়া গধূলি খাবলৈ লৈছোঁ। এয়া গাখীৰ চাহ এটোপা বনালোঁ, গাখীৰ চাহকে বোলো খাওঁ এটোপা। এয়া গুড় ল'লোঁ, গুড়ৰ সৈতে বোলো গাখীৰ চাহ এটোপা খাই লওঁ। তাৰপিছত আৰু বনাব লাগিব ভাত পানী। এতিয়া আগতে চাহ এটোপা খাই লওঁ। এতিয়া ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ। অথনি আৰু চাহ খোৱাৰ পিছত আকৌ ভিডিঅ' কৰিবলৈ নহ'ল, ভাত বনোৱাতে খাবলৈ নহ'ল বাৰু। আজি চিম্পুল ভাত, একো নাই তেনেকৈ আইটেম। দালি, এইফালে দালিতে আলু দি দিলোঁ, আৰু এইফালে মাছ বাৰু আছিলে, এয়া কাৱৈ মাছ এজনী, আৰু এয়া মাছৰ মাথা আছে। এয়া মাছৰ মাথা মানে এনেকৈ ফ্ৰাই কৰি খাবলৈ ভাল লাগে, মৰমৰীয়া কৰি ল'ব লাগে, খাবলৈ ভাল লাগে। এতিয়া খাই লওঁ আৰু এনেদৰে ভাতটো নিশা আৰু খাই বৈ এমুঠি শুই থাকিব লাগিব। তেনেকৈ আকৌ ৰাতিপুৱা আছেই উঠি কাম বন কৰিবলৈ। এতিয়া খাই লওঁ হা। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে বুলি ভাবিলে, তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। এতিয়া বাৰু খাই লওঁ, আৰু সকলোকে গুড নাইট। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগৰ হা। ভাতৰ হাতে দিছোঁ দেই, বাই বাই।